ঠিকাদাৰৰ ক্ষিৰতী গাইত পৰিণত জোনাইৰ এটা গড়কপ্তানি বিভাগৰ পকীপথ প্ৰতি ৩ মাহৰ মূৰে মূৰে মেৰামতিৰ নামত ঠিকাদাৰ আৰু জোনাই গড়কপ্তানি বিভাগৰ একাংশ বিষয়া অভিযন্তাই বিয়াগুম দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ জোনাই গড়কপ্তানি বিভাগৰ অধীনত নিৰ্মাণ কৰা এটা পকীপথে ৰূপান্তৰ হৈছে ঠিকাদাৰ আৰু জোনাই গড়কপ্তানি বিভাগৰ একাংশ বিষয়া অভিযন্তাৰ বাবে ক্ষিৰতী গাইলৈ জোনাই বজাৰ চিটিৰ পৰা বাহিৰ চিলাইলৈ সংযোগী প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথ নিৰ্মাণত বিয়াগুম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে প্ৰায় 4,13 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গড়কপ্তানি বিভাগৰ পকীপথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কিছু মাহৰ পিছৰে পৰা এফালৰ পৰা বখলে খহি পথছোৱা বিধ্বস্ত হ'বলৈ ধৰিলে ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াত ঠিকাদাৰ আৰু গড়কপ্তানি বিভাগে পথছোৱা পুনৰ নিৰ্মাণৰ কাম হাতত ল'লে যদিও আজি পৰ্যন্ত পথছোৱা হৈ নুঠিল যাতায়াতৰ বাবে সুচল ইফালে পুনৰ এইবাৰ গড়কপ্তানি বিভাগৰ অধীনত পথছোৱা মেৰামতিৰ কাম হাতত লৈছে যদিও ঠিকাদাৰ আৰু জোনাই গড়কপ্তানি বিভাগৰ একাংশ বিষয়া অভিযন্তাই আঁচনিৰ নীতি বহিৰ্ভূতভাৱে কোনোমতে পথৰ ওপৰত ঝাৰু মাৰি কাম আৰম্ভ কৰিবলৈ যোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পথছোৱা আঁচনি ৰূপায়ণ কৰা কিছু দিনৰ পিছৰে পৰা প্ৰতি ৩ মাহৰ মূৰে মূৰে মেৰামতিৰ বাবে চৰকাৰে আঁচনি ৰূপায়ণ কৰিছে যদিও আজি পৰ্যন্ত পথছোৱা যাতায়াতৰ বাবে সুচল হৈ নুঠা বুলি উল্লেখ কৰি অতি শীঘ্ৰে চৰকাৰ তথা বিভাগটোৰ উচ্চপদস্থ বিষয়াৰ দ্বাৰা উচিত তদন্ত কৰি দুৰ্নীতিত জড়িত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া অভিযন্তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে অঞ্চলটোৰ একাংশ ৰাইজে পকীপথটো এইটো 22-23 কিন্তু আপোনাৰ এবছৰ বি নগল আমি বনাই থাকোঁতে আমি ইঞ্জিনিয়াৰক কমপ্লেইন কৰিছিলোঁ এইখিনিতে ইঞ্জিনিয়াৰক মই নিজে কৈছিলোঁ ছাৰ এই ডখৰটো বেয়া হৈছে কামটোতো আপোনালোকৰ ইমূৰৰ পৰা ইমূৰলৈকে বেয়া এতিয়া মেটেল চেটেল উঠি গৈছে সি কৈছে নাই এইটো নহয় আপোনাৰ ৰদ চদ দিলে মানে এইটো একদম মানে আপুনি মাৰ্তল চাৰুৰ মাৰক একো নহয় নাপাতে ক'ত এইটো হিল চিল উঠিব এনেকুৱা কৈছিলে এই আপোনাৰ ইঞ্জিনিয়াৰটোৰ নাম উপেন গগৈ এই চুলি লালটো উপেন গগৈ সি আচল অংক মাষ্টৰটো উপেন গগৈ হয় এই ৰাস্তাৰ যিটো কেলেংকাৰী কৰিছে আপোনাৰ মেইন কণ্ট্ৰেক্টৰটো ধেনিকুলি নেকি কিন্তু আচল অংক কৰাজন হৈছে এই চুলি লালটো এই উপেন গগৈ এখেতৰ মানে আমি এনেকুৱা ৰাইজে দাবী কৰিছোঁ এখেতৰ দৰমহা বা সম্পত্তি বাজেয়াপ্ত কৰি কিনি এই ৰাস্তাটো আমাক পুনৰ মানে নতুনকৈ বনাই দিব লাগে ৰাস্তাটো আপোনাৰ তৰাজানটো বাহিৰছিলে কিমান কিলোমিটাৰ হ'ব ইয়াত 9 কিলোমিটাৰ আছে আমাৰ অভিযোগটো মানে ৰাস্তাটো পুৰা জেচিবিৰ পৰা উঠাই কিনি তলৰ ওপৰৰ চামটো উঠাই কিনি নতুনকৈ আমাক বনাই দিব লাগে সিহঁতে 3 মাহত মাটি বালি পেলাই কিনি ফটো চটো মাৰি বিল চিল লৈ যায় আপোনাৰ আজি 3 মাহ আগত একবাৰ কৰিছিলে তাৰ 3 মাহ আগত একবাৰ মানে এনে মাইকী মানুহ 4-5জন মান ল'ব মতা মানুহ 2জন মান তাৰপৰা বালু এনেকুৱা হেৰি কৰি কিনি এইটো কোলা চোলা ৰং চং এনেকুৱা হেনি দিয়ে তাৰপৰা ফটো চটো মাৰি কিনি লৈ যায় আৰু যোৱা বছৰ এনেকুৱা মেটেল পেলাওঁতে বুঢ়ী এজনী ইয়াত ঘাইলো হৈছে ট্ৰেক্টৰ চাকাৰ পৰা হেৰিটো শিলগুটি হেৰি কৰি কিনে আঁঠু ভঙাই দিছে এই ৰেকৰ্ড আছে চৰকাৰক আপোনাৰ এই ইঞ্জিনিয়াৰজনক ধৰিব লাগে উপেন গগৈ নামৰ ইঞ্জিনিয়াৰজনক ধৰিব লাগে ই অংক মাষ্টৰ ই আমাৰ মতে নিজে থাকোঁতে বাৰু আমি নিজে কমপ্লেইন কৰিছোঁ ফিল্ডত কমপ্লেইন কৰিছোঁ কিন্তু সি কাণসাৰ নিদিলে আমাক উল্টা কৈছে আপোনালোকে কি জানে বুলি আমাক উল্টা কৈছে মানে ইঞ্জিনিয়াৰজনে সিটো ধৰিব লাগিছিলে ঠিকাদাৰক কাম বেয়া হৈছে কিন্তু আমাক ৰাইজক কৈছে আপোনালোকে কি জানে আপোনালোকে কি ইয়াত উল্টা পুল্টা বকি আছে মোক এই মোৰ চোতালত কৈছে উপেন গগৈ ৰাস্তাটোৰ কাৰণে সমস্যা মানে আমাৰতো কি আপুনি নিজে বাইকত অলপ ইমান গম নাপায় কিন্তু টমটমত উঠিব নোৱাৰে 3চকীয়া অটোত উঠিব নোৱাৰে আৰু ধূলা আপোনালোকে চাওক একদম বগা চাচোন এই গাড়ী আছে আপোনালোকে চাবই চাওক কিমান ধূলা আছে এই ধূলি আমি খাই আছো আৰু এতিয়া চলি আছে এতিয়া এই ব্ৰাছ মাৰি আছে কালিৰ পৰা আপোনালোকে অভিযোগ কৰা নাই নেকি অভিযোগ কৰিছোঁ আমি কাম বন্ধ কৰি ল'বি বুলি লেবাৰকেইটা কৈছিলোঁ কিন্তু বন্ধ কৰা নাই ঠিকাদাৰ ধেনিকুলি নাই দেখা নাই মানুহজনক দেখা নাই এই উপেন গগৈক যেতিয়া যোনদিনা কৈছোঁ তেতিয়া কিন্তু
ঠিকাদাৰ আহিছিলে ঠিকাদাৰ চামনত মই কৈছোঁ ছাৰ কামটোতো বেয়া হৈছে আপোনাৰ চাইকেলত বি উঠি গৈছে সি কৈছে নাই এইটো ৰদ দিব দিয়কচোন কিমান এইটো টাইট হ'ব কিন্তু আপোনালোকে নিজে চাওক আপোনাৰ এক চুতাবি নাই কালা মেটেলটো কেলে এনেকুৱা দুৰ্নীতি কৰিলে বুলি ভাবে আপুনি দুৰ্নীতি মানে হেৰিয়ে এইটো ইঞ্জিনিয়াৰে ভাগ বণ্টা লৈছে নেকি ভাগ ল'বই